খুপাটি ফিল্ডত জনসমুদ্ৰ দেখি মই আকৌ কৈছো যে অভিভূত হৈছো। আপোনালোক হৈছে আমাৰ সাহস, আমাৰ শক্তি। মই ছাত্ৰাৱস্থাৰে পৰাই এই অঞ্চললৈ আহোঁ। এই অঞ্চলৰ ৰাইজৰ মনৰ কথা, এই অঞ্চলৰ ৰাইজৰ সমস্যা সম্পৰ্কে মোৰ সম্যক জ্ঞান আছে। জাবেদ ইছলামক যোৱাবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ। লোকসভাৰ প্ৰাৰ্থীও আছিল জাবেদ ইছলাম। মই বুজি নাপালো তেখেতৰ পিতৃ, তেখেতৰ মাতৃ যিখিনি অৱদান আছে এই বৃহৎ অঞ্চলটোৰ ৰাইজৰ কাৰণে, ধুবুৰীৰ ৰাইজৰ কাৰণে, এই অঞ্চলৰ ৰাইজৰ কাৰণে কিয় তাৰ পৰিচনাত জাবেদ ইছলাম নিজিকিলে? ইয়ালৈ কোন আহিল এমপি হিচাপে? এমপি হিচাপে কোন আহিল ইয়ালৈ? মোৰ ঘৰ বোকাখাটত। কাজিৰঙা অভয়াৰণ্যত কি আছে? গড় আছে, আপোনালোকে জানে নহয়? গড়ে হহা কেতিয়াবা দেখিছে? গড় কেতিয়া এতিয়া খুব হাঁহিছে আৰু ধুবুৰীৰ মানুহে এতিয়া খুব কান্দিছে, হয়নে? ধুবুৰীৰ ৰাইজে কান্দিছে, কন্দুৱাইছে, কিন্তু বোকাখাটৰ ৰাইজে হাঁহিছে, কাজিৰঙাৰ গড় কেইটাই হাঁহিছে। চাওক, দীঘলীয়া দিন ৰাজ্যখনত কংগ্ৰেছ দলৰ চৰকাৰ আছিল। কংগ্ৰেছ দল দেশৰ স্বাধীনতা অনা দল, দেশবাসীৰ ভৰসা আছিল, বিশ্বাস আছিল, কিন্তু সেই গান্ধীৰ দল এতিয়া নাই। এতিয়া নাই। দীঘলীয়া দিন দেশখন কংগ্ৰেছে শাসন কৰাৰ সুবিধা পাইছিল, আমাৰ ৰাজ্যখন শাসন কৰাৰ সুবিধা পাইছিল, কিন্তু কংগ্ৰেছে ৰাজ্যখনৰ উন্নয়নৰ কাৰণে, ৰাজ্যখনৰ জনসাধাৰণক আগবঢ়াই লৈ যাবলৈ কিবা বিশেষ চকুত লগা কাম কৰিলে নেকি? আপোনালোকে জানে, আমি সকলোৱে জানো যে ধৰ্মীয় সংখ্যালঘু লোক আৰু চাহ জনগোষ্ঠীৰ লোক কংগ্ৰেছৰ লগত থকাৰ বাবেই, আৰু এই কথা কংগ্ৰেছৰ নেতৃত্বই কৈছিল যে যেতিয়ালৈকে এই দুটা জনগোষ্ঠীয়ে, ধৰ্মীয় সংখ্যালঘু লোকসকলে কংগ্ৰেছৰ লগত থাকিব তেতিয়ালৈকে কংগ্ৰেছ থাকিব, হয়নে? কিন্তু চাহ জনগোষ্ঠীৰ লোকসকল নাই। দেখিলে যে কংগ্ৰেছে চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰণে কাম কৰাৰ পৰিৱৰ্তে চাহ জনগোষ্ঠীক অন্যায় কৰিছে, যাৰ ফলত যুগ যুগ ধৰি চাহ জনগোষ্ঠীৰ লোকৰ উন্নয়ন হোৱা নাই। চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা নাপায়, ভাল খাবলৈ নাপায়, ভাল পিন্ধিবলৈ নাপায়, সমাজক সন্মান নাপায়, আৰু সেইকাৰণেই চাহ জনগোষ্ঠীৰ লোকসকল শ্ৰদ্ধাৰ পৰা লাহে লাহে আঁতৰি গ'ল।